আজি আমি ভালকৈ আশাবাদী সামগ্ৰিকভাৱেতো আশাবাদীয়ে কলিয়াবৰ যিটো কাজিৰঙা সমষ্টিত আমি বহুত ভোটৰ ব্যৱধানত জয়ী হ'ম। তাৰ ভিতৰতে কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগতকৈ অভিলেখ ভংগ কৰি ভোট পাম বুলি ভাবিছোঁ। ৰাইজে সিমানখিনি আমাক আশীৰ্বাদ দিছে, আমাৰ বিশ্বাস আৰু আস্থা আছে আৰু ৰাইজে সেইখিনি আমাৰ ওপৰতো বিশ্বাস ৰাখিছে। সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফল কেনেকুৱা? সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফলটো শুনিছে, এক্সিট পলতো দেখিছে। কংগ্ৰেছৰ হয়তো এখন কথা আহিছে, বাকী কংগ্ৰেছে এখন পালে আৰু বাকীখিনি কোনে পাব? গতিকে মিত্ৰজোঁটেই পাব, NDA পাব। আজি আমি ভালকৈ আশাবাদী সামগ্ৰিকভাৱেতো আশাবাদীয়ে কলিয়াবৰ যিটো কাজিৰঙা সমষ্টিত আমি বহুত ভোটৰ ব্যৱধানত জয়ী হ'ম। তাৰ ভিতৰতে কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগতকৈ অভিলেখ ভংগ কৰি ভোট পাম বুলি ভাবিছোঁ। ৰাইজে সিমানখিনি আমাক আশীৰ্বাদ দিছে, আমাৰ বিশ্বাস আৰু আস্থা আছে আৰু ৰাইজে সেইখিনি আমাৰ ওপৰতো বিশ্বাস ৰাখিছে। সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফল কেনেকুৱা? সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফলটো শুনিছে, এক্সিট পলতো দেখিছে। কংগ্ৰেছৰ হয়তো এখন কথা আহিছে, বাকী কংগ্ৰেছে এখন পালে আৰু বাকীখিনি কোনে পাব? গতিকে মিত্ৰজোঁটেই পাব, NDA পাব। আজি আমি ভালকৈ আশাবাদী সামগ্ৰিকভাৱেতো আশাবাদীয়ে কলিয়াবৰ যিটো কাজিৰঙা সমষ্টিত আমি বহুত ভোটৰ ব্যৱধানত জয়ী হ'ম। তাৰ ভিতৰতে কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগতকৈ অভিলেখ ভংগ কৰি ভোট পাম বুলি ভাবিছোঁ। ৰাইজে সিমানখিনি আমাক আশীৰ্বাদ দিছে, আমাৰ বিশ্বাস আৰু আস্থা আছে আৰু ৰাইজে সেইখিনি আমাৰ ওপৰতো বিশ্বাস ৰাখিছে। সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফল কেনেকুৱা? সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফলটো শুনিছে, এক্সিট পলতো দেখিছে। কংগ্ৰেছৰ হয়তো এখন কথা আহিছে, বাকী কংগ্ৰেছে এখন পালে আৰু বাকীখিনি কোনে পাব? গতিকে মিত্ৰজোঁটেই পাব, NDA পাব। আজি আমি ভালকৈ আশাবাদী সামগ্ৰিকভাৱেতো আশাবাদীয়ে কলিয়াবৰ যিটো কাজিৰঙা সমষ্টিত আমি বহুত ভোটৰ ব্যৱধানত জয়ী হ'ম। তাৰ ভিতৰতে কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগতকৈ অভিলেখ ভংগ কৰি ভোট পাম বুলি ভাবিছোঁ। ৰাইজে সিমানখিনি আমাক আশীৰ্বাদ দিছে, আমাৰ বিশ্বাস আৰু আস্থা আছে আৰু ৰাইজে সেইখিনি আমাৰ ওপৰতো বিশ্বাস ৰাখিছে। সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফল কেনেকুৱা? সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফলটো শুনিছে, এক্সিট পলতো দেখিছে। কংগ্ৰেছৰ হয়তো এখন কথা আহিছে, বাকী কংগ্ৰেছে এখন পালে আৰু বাকীখিনি কোনে পাব? গতিকে মিত্ৰজোঁটেই পাব, NDA পাব। আজি আমি ভালকৈ আশাবাদী সামগ্ৰিকভাৱেতো আশাবাদীয়ে কলিয়াবৰ যিটো কাজিৰঙা সমষ্টিত আমি বহুত ভোটৰ ব্যৱধানত জয়ী হ'ম। তাৰ ভিতৰতে কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগতকৈ অভিলেখ ভংগ কৰি ভোট পাম বুলি ভাবিছোঁ। ৰাইজে সিমানখিনি আমাক আশীৰ্বাদ দিছে, আমাৰ বিশ্বাস আৰু আস্থা আছে আৰু ৰাইজে সেইখিনি আমাৰ ওপৰতো বিশ্বাস ৰাখিছে। সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফল কেনেকুৱা? সামগ্ৰিকভাৱে ৰাজ্যৰ ফলাফলটো শুনিছে, এক্সিট পলতো দেখিছে। কংগ্ৰেছৰ হয়তো এখন কথা আহিছে, বাকী কংগ্ৰেছে এখন পালে আৰু বাকীখিনি কোনে পাব? গতিকে মিত্ৰজোঁটেই পাব, NDA পাব।